মাতৃ তুমি তোমার দেহা কাটু কানে করি পিতৃর বাক্য মানি কাটির বলা কি ক্ষমা করা হে আই তুমি বিখাদিত মনে হনয় ও মাতৃ দেহা ও মাতৃর মুখ ছায়ে লাইলায় কিয়া প্রভু মুখ হাসি ও কান্দি কান্দি মাতৃ দেহা ও কাটি আপে গৃহে আহি হব কথা পিতিব কহিলা ও গৃহে আহি হব কথা ও এনে কয় কিছুদিন পাৰ হৈ যায় আৰু এইবাৰ দ্বিতীয় পুত্ৰ বেদ শৰ্মাক চাই পছেই বেদ শৰ্মাক চাই পছেই ঠিক সেই সময়তেই পিতৃয়ে মনে মনে ভাবে যেহেতু প্রথম পুত্রই মোৰ আজ্ঞা কৰিলে পালন দ্বিতীয় পুত্রই কিনু কৰে তাৰেই চাও প্ৰমাণ মোৰ সঙ্গে আহ বসা নকৰিব কথা এটা কওঁ মই শুনা দিয়া কথা এটা কওঁ মই বাছা যে দেখিছা বননি বাগিচা কন্যা এক আছে বাছা তাত কন্যা এক আছে বাছা তাত যে দেখিছা কন্যা এক আছে বাছা তাত কন্যা এক আৰু কোন বাছা কন্যাজনীক বাছা গৃহলৈ বিবাহ কৰাম মই হব কথা তাই খুলি কবি হব কথা তাই খুলি কবি যে দেখিছা কন্যা এক আছে বাছা তাত কন্যা এক কথা শুনি বেদ শৰ্মাই হব পিতা ৰৈ নাথাকিলা বনৰ মাজে গৈ পছেই সুন্দৰী কন্যা এক দেখিবা কন্যাজনীক বেদ শৰ্মাই মাতে গেৰিয়াই কন্যাজনীক বেদ শৰ্মাই কি এইজনী দেখোন মই মনে মনে বিয়া কৰাম বুলি ভাবি থকা ছোৱালীজনী নাই নাই অসম্ভৱ কিন্তু পিতৃৰ বাক্য মই কিদৰে পেলাব দৰকাৰ হলে এনেকুৱা কন্যা মই ত্যাগ কৰি দিব মনৰ আশা
মৰম হনা মাতেৰে কোন তুমি কি কাম কোৱা মোৰ হেৰা বোপা কিয় মাতি আছা মোক মনৰ ভিতৰে কিয় মাতি আছা মোক মনৰ ভিতৰে কথা শুনি বেদ শৰ্মাই ভয়ে ভয়ে কয় হেৰা আই পিতৃৰ কইনা বিচাৰি আহিছো পিতৃৰ কইনা বিচাৰি চলি কিয়ে মই তোক মনে মনে ভাবি আছো তোৰ লগত বিয়া হম বুলি আৰু তই কি কৈছা বাইপেৰে তিৰি কৰিবি মোক কথা শুনি বেদ শৰ্মাই মোৰ মাহত হইনা দুখে দুখে কন্যাজনে কহিবে লাগে দুখে দুখে কন্যাজনে শুনা শুনা মাক হবা লাগব মই কথা শুনি কন্যাজনী আচৰিত হইনা প্ৰভুৰ নাম স্মৰণ কৰি ভাবিবে লাগিল প্ৰভুৰ নাম স্মৰণ কৰি ভাবিবে লাগিল খঙে খঙে কন্যাজনী বেদ শৰ্মাক বোপা তেনেকুৱা বুঢ়াৰ কথা নকবা জনা তেনেকুৱা বুঢ়াৰ কথা নকবা জনা
ধৰ্ম পিতাহে পৰম দেৱ পিতৃৰ বাক্য পালন কৰিহে আই তোমাক নিবলৈ আহিছো কাৰণ আই এই পৃথিৱীত পিতৃ মাতৃৰ সমান কোনোৱেই নাই গতিকে তুমি বলাই মই তোমাক কথা দিলো আমি পঞ্চভাই কেতিয়াও তোমাক দুখত নাৰাখো কথা শুনি কন্যাজনী ক্ৰোধ উপজিলা ভক্তি তেন্তে শুন তোৰ মুণ্ড কাটি পিতৃক কৰ অৰ্পণ তেতিয়াহে মই তোৰ পিতৃৰ ভাৰ্যা হম তুমি সঁচাকৈ মোৰ মুণ্ড কাটি তোমাক অৰ্পণ কৰিলে পিতৃৰ ভাৰ্যা হবা হে প্ৰভু ভগৱান পিতৃ ভক্তি কৰাৰ আৰু কি সুযোগ দিবা তোমাক শত কোটি প্ৰণাম হ'ব আই কিন্তু তাতো তুমি মোৰ এটা চৰ্ত ৰাখিব লাগিব যিদিনাই তুমি মোৰ পিতৃৰ লগত বিয়া হবা সিদিনাই মই মোৰ মুণ্ড কাটি তোমাৰ হাতে অৰ্পণ কৰিম তুমি নিশ্চয় জানিবা কথা শুনি কন্যাজনীৰ আনন্দ মিলিলা হ'ব বোপা পিতৃৰ সংগে বিয়া হম নিশ্চয় পিতৃৰ সংগে বিয়া হম হিমতে কন্যাজনীক ঘৰলৈ হবে মিলি বিয়াৰ কাম আয়োজন কৰিলা হবে মিলি বিয়াৰ কাম আয়োজন কৰিলা পঞ্চপুত্ৰই গাঁৱে গাঁৱে নিমন্ত্ৰণ দিলা বিয়া খাবলৈ হবে ওলাই আহিলা বিয়া খাবলৈ হবে হিমতে যাই পাছে নগৰীয়া আৰু এক বুঢ়ী ভৈদা কাক চাই পাছে বুলি লাভত ভৈদা কাক চাই পাছে বুঢ়া ধুতি দাঙি কক যায় বিয়াক যাবি বুঢ়ী আমাৰ বুঢ়ী আৰু মৰিবাৰে হোৱা নাই আমাৰ লগৰ সি আৰু একবাৰ বিয়া পাতলাক যাও বিয়াই খাও যাও বুঢ়ী পথাৰৰ ৰাস্তা লাহে লাহে আহিবি কিছু দূৰ গৈ বুঢ়ী ভাগৰি পৰিলা হেন কালে বুঢ়াই পাছে বুঢ়ী মোৰ লগত এনেকে দেখলি তোৰ বুঢ়াই ঠেং কাটব ক'ত থৈছে বেটাক ক'ত থৈছে ঘৰত থৈছে যাও লাহে লাহে আহি থাক খুন্দে খাই পৰবি বুঢ়ী খুন্দে খাই পৰবি যাও হিমতে যাই পাছে বিয়া খাবলৈ বিয়া ঘৰত যাই সবে উপস্থিত হয় বিয়া ঘৰত যাই সবে আৰু আনফালে ধনাৰ মাকক চাই